এইচএছৰ ফলাফল আসলতে কেতিয়া ঘোষণা কৰা হ'ব ইয়াক লৈ ছাত্ৰ-ছাত্ৰীসকল উদ্বিগ্ন। ইয়াৰ বাবেই এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ কেৱল এটাই প্ৰশ্ন যে ফলাফল কাইলৈ দিয়া হ'বনে, আজি দিবনে ফলাফল বা ফলাফলৰ ফিক্স ডেটটো কি। এনেধৰণৰ বহু কমেণ্ট প্ৰতিদিনেই দেখিবলৈ পাওঁ। সেয়েহে আজি মই আপোনালোকক এইচএছৰ ফলাফলৰ এই মুহূৰ্তলৈকে যিটো অফিচিয়েলি শেহতীয়া খবৰ এইটো জনাই দিব বিচাৰোঁ। আপোনালোকক দুদিন আগতে মই কৈছিলোঁ যে এইচএছৰ ফলাফলৰ ফিক্স ডেট বহুতে নিৰ্ধাৰণ কৰাৰ লগে লগেই জনাই দিম, কিন্তু এই মুহূৰ্তলৈকে এছএছইবি বোৰ্ডে এইচএছৰ ফলাফলৰ দিন চূড়ান্ত কৰা নাই যে কোন দিনা ফলাফল ঘোষণা কৰিব। সেয়েহে মই আপোনালোকক এই আপডেটটো দিব পৰা নাই। এতিয়া বোৰ্ডে অকল এইটোই কনফাৰ্ম কৰিছে যে এইচএছৰ ফলাফল এই মাহতেই ঘোষণা কৰা হ'ব। আৰু এই কথাটো বোৰ্ডে 2025-26 একাডেমিক কেলেণ্ডাৰত উল্লেখ কৰিছে। ইয়াতে লিখিছে যে ৰিজাল্ট অফ এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 ইজ লাইকলি টু বি ডিক্লেয়াৰ্ড বাই 1 মে, অৰ্থাৎ 1 মেৰ ভিতৰতে এইচএছৰ ফলাফল ঘোষণাৰ সম্ভাৱনা। আৰু কিছুদিন আগতে মুখ্যমন্ত্ৰীগৰাকীয়েও এই কথাটো উল্লেখ কৰিছিল যে ফলাফল এপ্ৰিল মাহৰ শেষ ফালে দিয়া হ'ব বুলি। সেয়েহে আপোনালোকে চিন্তা কৰিব নালাগে, এই মাহতেই লাভ কৰিব এইচএছৰ ফলাফল। আৰু ফলাফলৰ ফিক্স ডেট যেতিয়া বোৰ্ডে নিৰ্ধাৰণ কৰিব লগে লগেই আপোনালোকে এই চেনেলত আপডেটটো লাভ কৰিব। ইয়াৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে আৰু ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এইচএছৰ ফলাফলৰ অফিচিয়েল শেহতীয়া খবৰ যিটো এইটো জানিব পাৰে। থেংকছ ফৰ ৱাচিং।